গুড মৰ্ণিং প্ৰিয় দৰ্শকসকল। তো আপোনালোক সকলোকে খৰগেমিক্স চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো এতিয়া মই মহাৰাজৰ দৰে সুন্দৰকৈ শোৱা বিচনাৰ পৰা উঠিলোঁ। তো উঠিয়েই মই ডাইৰেক্ট ড্ৰয়াৰটো খুলি ব্ৰাছপাত ল'লোঁ। ব্ৰাছপাত লৈ দাঁতকেইটা পৰিষ্কাৰ কৰি ল'ম বুলি ভাবিলোঁ। তো বলকচোন কলগেটটো বিচাৰি লওঁ। ৱাও, ইয়াৰ পৰা আমাৰ এইটো মানে কলগেট লোৱা ঠাই আৰু তাৰপিছত সুন্দৰকৈ ব্ৰাছ কৰি বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰলৈ ওলাই অহাৰ পাছতে হঠাৎ সন্মুখৰ পিনে দেখিলোঁ, ৱাও, আমাৰ দেখোন দুইটা নতুন আলহী আমাৰ ঘৰলৈ আহি গ'ল। তো এই আলহী দুইটা কোন কোন চাওকচোন চাওক। এয়া বেবী, সৰু সৰু ধুনু পোৱালীকেইটা। সুন্দৰকৈ মই অকণমান লাৰি চালোঁ আৰু ইটোৰ পৰা সিটোক যেতিয়া অকণমান লাৰি চালোঁ, বা ইমান আলফুলে সিহঁতে শুই আছে যেন উঠিবহে এলাহ কৰিছে। মানে পৃথিৱীত আহি উপস্থিত হোৱাৰ পিছতে সিহঁতৰ মানে ইমান আৰাম, চাওক ইমান আৰাম। আৰু মাকজনী সুন্দৰকৈ পোৱালীকেইটাক মানে ৰখি আছে। চ' মই ইহঁতকেইটাক চালোঁ, তাৰপিছত মাকজনীক চালোঁ, বিন্দাছ সিহঁতে এনেকৈ ৰৈ আছে। তো মই ভাবিলোঁ ইহঁতে এতিয়া মাকজনীটো আজি পোৱালি জন্ম দিলে যিহেতু আজিতো ক'তো নাযাব, চ' অকণমান পাত কাটি দিব লাগিব। সেইকাৰণে ভাবিলোঁ লৰালৰিকৈ ব্ৰাছটো কৰি লওঁ। তাৰপিছত বাবলুক মাতিলোঁ। বাবলুক মাতি পেলাই এয়া মই পাত কেইটামান কাটিব দিলোঁ। তো পাতকেইটা কটাৰ পিছত সুন্দৰকৈ এই পাতকেইটা নি পেলাই সিহঁতক মানে মাকজনীক খাবলৈ দিলোঁ। মাকজনীক খোৱাৰ পিছত তেতিয়া মাকজনী খাই যেতিয়া পেট ভৰিব তেতিয়াহে পোৱালীকেইটাক গাখীৰ খুৱাব পাৰিব। চ' সেইকাৰণে মই পাতকেইটা যোগাৰ কৰি দিলোঁ। পাতকেইটা যোগাৰ কৰি দি তাৰপিছত গা পা ধুই ৰেডি হৈ ল'লোঁ। লৈ লোৱাৰ পাছত সিহঁতক খাব দিলে নহ'ব নহয়, তাৰপিছত ময়ো কিবা এটা খাব লাগিব। সেইকাৰণে মোৰ মায়ে সুন্দৰকৈ মৰমতে হেভি খানা বনাই দিলে। মাছ পিটিকা, মাছ আঞ্জা আৰু লগতে ভাত। তো এইফালে আকৌ মায়ে খাই আছে আৰু এইফালে মই, যিহেতু আমাৰ ঘৰত আজি মোৰ মানুহজনী নাই, সেয়েহে মা আৰু মই দুইটাই ভাতকেইটা খালোঁ।